আজি মানুহজনীয়ে মোক দাবীয়ে কৰিছে পইচা লাগে বুলি, কিন্তু মই ইমানবোৰ পইচা ক'ৰ পৰা যোগাৰ কৰি দিওঁ? মইচোন এজন সাধাৰণতে মাছমৰীয়া। মাছ পালেহে বজাৰত বিক্ৰী কৰোঁ আৰু সেই পইচাখিনিৰে ঘৰলৈ চাউল তেল সেইবোৰ আনোতেই শেষ হৈ যায়। এনেকৈ দুখ কৰি কৰি বহি থাকিলে মাছ এজনীও নাপাম। মই এতিয়া যদি মাছ এজনীও নাপাওঁ তেতিয়া বজাৰত বিক্ৰী কৰিম কি? মই সোনকালে মাছ ধৰিব লাগিব। আজি ঘৰলৈ ভাত খাবলৈকে নাযাওঁ। যদি ভাত খাবলৈ যাওঁ মানুহজনীৰ পৰা পুনৰ কেটেৰা জেঙেৰা মাতবোৰ শুনিবলৈ পাম। সেইকাৰণে গোটেই দিনটো মাছকে ধৰি থাকিম। মাছ বজাৰত বিক্ৰী কৰিহে ঘৰলৈ যাম। আজি ইমান দেৰি মানুহজন ঘৰলৈ অহা নাই ভাত খাবলৈ। নিশ্চয় বজাৰত মাছ বিক্ৰী কৰি আছে। আজি চাগে তেখেতে বহুত মাছ পালে। ভালেই কথা, তেখেতে যদি মাছ বিক্ৰী কৰিব পাৰে মোৰ হাতলৈ পইচা আহিব। বিয়াৰ আগত কিমান যে কথা কৈছিল মোক সোণৰ ৰূপৰ আৰু হীৰাৰ আঙঠি চেনেৰে ভৰাই তুলিম বুলি, কিন্তু এতিয়ালৈকে এটাও পূৰ কৰিবই পৰা নাই। ডিঙিত পিন্ধি থকা এই হাৰডাল কত যুগতে কিনা, ইয়াৰ বাহিৰে মোৰ এডালো চেইনে নাই। কিমান যে লাজ পাওঁ নহয়, মানুহজন কোনো কামৰে নহয়। যদি আজি বহুত পইচা মোক দিব নোৱাৰে তেতিয়া মই ঘৰলৈ যামগৈ আৰু কেতিয়াও মানুহজনৰ লগত নাথাকোঁ। আজি দেখোন মই এজনীও মাছেই পোৱা নাই। এনেকে হলেচোন মোৰে বিপদ। মই ঘৰলৈ কি লৈ যাম? আজি মানুহজনী নিশ্চয় ঘৰলৈ যাবগৈ খঙত। মই কোনো কামৰে নহয়, সঁচাকৈ মই কোনো কামৰে নহয়। মই আজি সুদা হাতখন লৈ কেনেকে ঘৰলৈ যাওঁ? নাই নাই, মই আজি ঘৰলৈকে নাযাওঁ। ঘৰলৈ গ'লে বহুত ডাঙৰ দন কাজিৰা হ'ব। সেইকাৰণে মই হাবিৰ মাজতে আজি দিনটো কটাই দিম। অহাকালি ৰাতিপুৱা হোৱাৰ লগে লগে মাছ ধৰিম, বজাৰত বিক্ৰী কৰিম, তাৰপিছতহে ঘৰলৈ যাম। জীৱনত এটাই শিক্ষা পালো যে দুখীয়া মানুহে কেতিয়াও ঘৰ সংসাৰ কৰিবই নালাগে। গধূলিয়ে হ'ব হ'ল, এতিয়ালৈকে মানুহজন ঘৰলৈকে অহা নাই। আজি বজাৰত মাছকে বিক্ৰী কৰিছে নে কি কৰি আছে ক'ব পৰা নাই দেই। ৰাতিপুৱা পইচা লাগিব বুলি মই অলপমান খঙতে কৈছিলোঁ। যদি পইচা নিদিয়ে মই ঘৰলৈ যামগৈ বুলি কৈছিলোঁ। সেইটো কথাতে বেয়া পাইছে চাগে, সেইকাৰণে ঘৰলৈ অহা নাই। হে ভগৱান, মোৰ মানুহজন য'তে আছে ঘৰলৈ পঠিয়াই দিয়ক। মই আৰু তেখেতক কেতিয়াও পইচা লাগে বুলি দাবী নকৰোঁ। য'তে আছে পঠিয়াই দিয়ক প্ৰভু, পঠিয়াই দিয়ক। ভাবিছিলোঁ বিয়া কৰাৰ পিছত মোৰ জীৱনটো সুখৰ হ'ব বুলি। মানুহজনীয়ে মোৰ সকলো দুখ নিজৰ বুলি ভাবি ল'ব বুলি ভাবিছিলোঁ। কিন্তু ধনী ঘৰৰ ছোৱালীক কেতিয়াও বিয়া কৰাব নালাগে। সিহঁতি আমাৰ দুখ কেতিয়াও বুজি নাপায়। সদায় সদায় বস্তু লাগে বুলি, পইচা লাগে বুলি মোক দাবীহে কৰি থাকে। মই হৈছোঁ এজন সাধাৰণতে মাছমৰীয়া। মাছ বিক্ৰী কৰিলেহে পইচা পাওঁ, এইটো কথা কিয় মানুহজনীয়ে বুজি নাপায়? মই যে ধনী ঘৰৰ নহয়, মোৰ হাতত পইচা পাতি নাই। ইমান ৰাতি হ'ল আৰু এতিয়ালৈকে ঘৰলৈ অহা নাই। মোৰ বহুত চিন্তা হৈছে এতিয়া আৰু ভয়ো লাগিছে। মানুহজনৰ কিবা হ'ল নেকি বাৰু? এইবোৰ চব মোৰ গাতে দুখ। মই মানুহজনক কেৱল সদায় পইচা আৰু বস্তুকে বিচাৰি ফুৰোঁ। মোৰ মানুহজন সাধাৰণ মাছমৰীয়া। ক'ৰ পৰা ইমান পইচা যোগাৰ কৰি থাকিব পাৰিব মোৰ কাৰণে? মই কিয় বুজি নাপালোঁ তেখেতক? কিয়? হে প্ৰভু, মোৰ মানুহজনক ভালকে ৰাখিবা। এইবোৰ সকলো মোৰ গাতে দুখ। মই আনক দেখি দেখি মোৰ নিজৰ সুখবোৰ মই পূৰ কৰি থাকিব বিচাৰোঁ। মানুহজনৰ দুখ সুখবোৰ মই কেতিয়াও নেদেখিলোঁৱেই, চাবই নিবিচাৰিলোঁ। এইবোৰ চব মোৰ গাতে দুখ। মোৰ মানুহজনক ভালকে ৰাখিবা, য'তে আছে ভালকে ৰাখিবা। আজি চাগে মানুহজনী বহুত ফূৰ্তি পাইছে। মাছ মাংস আনি চাগে ভালকে ঘৰত খাইছে, কাৰণ মই যে ঘৰত নাই। নাই, মই ঘৰলৈ আৰু কেতিয়াও নাযাওঁ। মোক দেখিলে মানুহজনীয়ে সদায় খঙে কৰি থাকে আৰু ময়ো সদায় সদায় ক'ৰ পৰা পইচা বস্তু দি থাকিব পাৰিম? মই আৰু ঘৰলৈ কেতিয়াও নাযাওঁ। তাই সদায় সুখী হৈ থাকক, সদায় সুখী হৈ থাকক। সহায় কৰক মোক, সহায় কৰক। এই হাবিৰ মাজত মই অকলশৰীয়া। মোৰ বহুত ভয় লাগিছে, বহুত ভয় লাগিছে। মোক বাঘে খাই পেলাব। মোক সহায় কৰক। ওচৰত কোনোবা আছে যদি মোক সহায় কৰক। মোৰ বহুত ভয় লাগিছে। কোনোবা সৰু ছোৱালী চিঞৰি থকাৰ নিচিনা শুনিছোঁ আৰু কান্দি কান্দি চিঞৰি আছে। নিশ্চয় ডাঙৰ বিপদতে পৰিছে। মই সহায় কৰিব লাগিব। এই হাবিৰ মাজত মই ডাঙৰ মানুহজন থাকিও মোৰে ভয় লাগিছে। সেই সৰু ছোৱালীজনীৰ কিয়নো ভয় নালাগিব? কিমান জীৱ জন্তু আছে এই হাবিৰ মাজত। মোক খাই পেলাব এতিয়া।
আজি বচালে নবচোৱা হলে বাঘটোৱে মোক আজি খাই পেলালেহেঁতেন মোৰ বহুত ভয় লাগিছিল একো নাই দিয়া কিন্তু সাৱধান হবা অকলে অকলে হাবিৰ মাজলৈ নাহে নহয় কিয় তুমি অকলে অকলে হাবিৰ মাজত আছা তোমাৰ মা দেউতা ক'ত আছে তোমাৰ ঘৰ ক'ত মইচোন সদায় এই হাবিৰ মাজতে থাকো মোক আজিলৈকে কোনো জন্তুৱে আক্ৰমণ কৰা নাই আজিহে কিয় বাঘটোৱে আক্ৰমণ কৰিবলৈ আহিছিল নাজানো মোৰ যে বহুত ভয় লাগিছিলে আৰু মোৰ মা দেউতা নাই ক'ত আছে নাজানো আৰু মোৰ ঘৰ দুৱাৰো নাই হাবিৰ মাজতে থাকো আৰু ফল মূল খায়ে মই জীয়াই থাকো জানানে মোৰ ওচৰত যাদু আছে মই সময়ৰ আগৰ সকলোবোৰ কথাই গম পাওঁ সেইকাৰণে মোৰ মানুহৰ ওচৰত থাকিবলৈকে ভয় লাগে মানুহৰ লগত থাকিলে মোৰ সকলোবোৰ সঁচা কথা মুখৰ পৰা ওলাই যায় আৰু মানুহেও গম পাই যায় মোৰ যাদুৰ কথা তেতিয়া মানুহে মোক কেৱল ব্যৱহাৰ কৰিবলৈহে চিন্তা কৰে সেইকাৰণে মই অকলে অকলে হাবিৰ মাজত থাকিয়ে ভাল পাওঁ মানে মানে মই বুজি পোৱা নাই কি যাদু আছে তোমাৰ ওচৰত আৰু সময়ৰ আগত কি কথা গম পোৱা তুমি মানে মই ভৱিষ্যতৰ কথা ক'ব পাৰো পৃথিৱীত কি চলি আছে সেইখিনি কথা মই সময়ৰ আগতে ক'ব পাৰো আৰু আপুনি যিহেতু আজি মোক বাঘটোৰ পৰা বচালে সেইকাৰণে মই আপোনাক এটা কথা ক'ব বিচাৰো আমাৰ এই ৰাজ্যখন ধ্বংস কৰিবৰ কাৰণে দুজন ডকাইত নদীৰ ওচৰতে সৰুকৈ জুপুৰি ঘৰ বনাই তাতে বাস কৰি আছে আৰু সোনকালে আমাৰ ৰাজ্যখন ধ্বংস কৰিবৰ কাৰণে চিন্তা কৰিছে আপুনি এই কথাটো ৰজাক সোনকালে কৈ দিয়ক তেতিয়া ৰজাই আপোনাৰ কথাটো যদি সত্য পায় তেতিয়া আপোনাক বহুত পইচা দিব আৰু সোণ ৰূপৰ পইচাও দিব সেইকাৰণে আপুনি সোনকালে যাওক আৰু ৰজাক কথাবোৰ কৈ দিয়ক ঠিক আছে বাৰু মই সকলোবোৰ কথা ৰজাক ক'ম আৰু তুমি আজিৰ পৰা এই হাবিৰ মাজত থাকিব নালাগে তুমি আজিৰ পৰা মোৰ লগত থাকিবা আমাৰ সন্তান নাই আজিৰ পৰা তুমিয়ে আমাৰ সন্তান হবা ব'লা তুমিও মোৰ লগত ব'লা হেৰা মানুহজনী উঠাচোন উঠা মই আহিলো ভয় খাই গলোগৈ আপুনি আজি কিয় ইমান দেৰি ঘৰলৈ অহা নাছিলে আপুনি আহিব আহিব বুলি কিমান যে মই পদূলিলৈ ওলাই ওলাই চাই আছো নহয় আৰু এতিয়া কান্দি কান্দি শুই থাকিলো কেতিয়া টোপনি আহিলে গমেই নাপালো এইজনী কোন এজনী আমাৰ ঘৰলৈ কিয় আপুনি লগত লৈ নিছে কিয় আমাৰ ঘৰলৈ আহিছে কোন এজনী ৰবা মই সকলোবোৰ কথাই ক'ম আৰু আজিৰ পৰা এই অকণমানি ছোৱালীজনী আমাৰ ঘৰতে থাকিব তাইৰ কোনো মাক দেউতাক নাই আৰু তাইৰ ঘৰো নাই আজিৰ পৰা তাই আমাৰ সন্তান হ'ব কি সন্তান নিজৰ খাবলৈকে বস্তু নাথাকে ঘৰখন চলাবলৈকে হাতত পইচা 1 টকাও নাথাকে আৰু আপুনি মানুহ গোটাই আছে ঘৰখনলৈ কেনেকৈ ঘৰখন চলিব এতিয়া অলপো চিন্তা নকৰে আপুনি মোৰ সেইকাৰণে খং উঠে মানুহজনে মোৰ কথা একো চিন্তাই নকৰে ভাবিছিলো আজিৰ পৰা মানুহজনক একো গালি নাপাৰো আৰু একো বস্তু দাবী নকৰো বুলি ভাবিছিলো যি দিয়ে তাকে ল'ম যি খুৱাই তাকে খাম বুলি ভাবিছিলো কিন্তু নাই নহ'ব মই খং কৰিবই লাগিব তুমি একো টকা পইচাৰ চিন্তাই নকৰিবা আজিৰ পৰা আমাৰ টকা পইচাৰ একো অভাৱেই নহ'ব মই এতিয়াই ৰাজমহললৈ গৈ ৰজাৰ পৰা পইচা লৈ আনোগৈ তুমি এই অকণমানি ছোৱালীজনীক ভালকে ৰাখিবা কি মোৰ ৰাজ্যত ডকাইত মইচোন এই বিষয়ে একো গমেই নাপাওঁ মোক কোনো কোৱাই নাই মোৰ ৰাজ্যত ডকাইত সোমালে হয় মহাৰাজ নদীৰ ওচৰতে ঘৰ বনাই ডকাইত দুজন আছে আৰু এই বিষয়ে কোনেও নাজানে কেৱল মইহে গম পাওঁ আপুনি সোনকালে বিচাৰ কৰক ঠিক আছে বাৰু মই এই বিষয়ে বিচাৰ কৰিম যদি তোমাৰ কথা সত্য হয় তেতিয়া 100টা ৰূপৰ পইচা দিয়া হ'ব যদি অসত্য হয় তেতিয়া তোমাক শাস্তি দিয়া হ'ব এয়া লোৱা ধনৰ টোপোলা তুমি এই ৰাজ্যৰ বাসিন্দা হিচাপে এই ৰাজ্যখন তুমি ৰক্ষা কৰিলা নহলে দুজন অচিনাকি ব্যক্তিৰ কাৰণে মোৰ এই ৰাজ্যখন ধ্বংস হলহেঁতেন পিছে এটা কথা কোৱাচোন সেই দুজন ব্যক্তি দেখাত একেবাৰে সহজ সৰল ডকাইত নিচিনা নালাগেই আমিও সাধাৰণ ব্যক্তি হিচাপে তেখেতসকলক এৰি দিলোহেঁতেন কিন্তু তুমি ডকাইত বুলি কোৱাৰ কাৰণে ভালকে বিচাৰ কৰি শেষত আমি গম পালো যে সঁচাকৈ সেই দুজন ডকাইত বুলি এই বিষয়ে তুমি আগতীয়াকৈ কেনেকে গম পালা মহাৰাজ আপুনি এই বিষয়ে সুধি লাজ নিদিব কাৰণ মই এই কথা ক'ব নোৱাৰো মই কেৱল ৰাজ্যলৈ অহা সকলোবোৰ বিপদ আপোনাৰ আগত ক'ম আৰু আপুনি বিচাৰ কৰিব
ইয়াৰ ইমান সাহস মোক সঁচা কথা নকলে মোৰ পৰা কথা লুকুৱাই সি গুচি গল মোক একো কথাই নকলে মই এই বিষয়ে বিচাৰ কৰিব লাগিব ই এইবোৰ কথা কেনেকৈ গম পায় আজি এই অকণমানি ছোৱালীজনীৰ কাৰণে মই সোণৰ পইচা হাতেৰে চুবলৈ পাইছো মোৰ যে কিমান ভাল লাগিছে এই অকণমানি ছোৱালীজনীক দেখিলে কোনেও ক'ব নোৱাৰে যে তাইৰ ওচৰত যাদু আছে ভৱিষ্যতৰ কথাবোৰ আগতীয়াকৈ তাই গম পাই যায় আমি এই কথা কাকো নোকোৱাকৈ লুকুৱাই ৰাখিব লাগিব তেতিয়াহে আমি আগতে সকলোবোৰ গম পালে তেতিয়া ৰজাক কৈ আমি পুনৰ এনেকৈ পইচা পাম এইটো কথা মানে মই সোনকালে ৰজাক ক'বই লাগিব কাৰণ ৰজাই এই মানুহজনৰ ওপৰত চকু দি ৰাখিবলৈ কৈছিলে মোক হয় মহাৰাজ মই যি দেখিছো তাকে আপোনাৰ আগত কৈছো সিহঁতৰ ওচৰৰ সৰু ছোৱালী এজনী আছে যিজনী ছোৱালীয়ে ভৱিষ্যতৰ কথা আগতীয়াকৈ গম পাই যায় এইটো কথা মানে আমি বাৰে বাৰে মাছমৰীয়াজনক পইচা দি থকাতকৈ সেই ছোৱালীজনীকে আমাৰ লগত ৰাখিব লাগিব তেতিয়া আমাৰ ৰাজ্যলৈ অহা প্ৰতিটো বিপদ আমি আগতীয়াকৈ গম পাই যাম আৰু আমি আগতীয়াকৈ সতৰ্ক হ'ব পাৰিম ব'লা আমি পলম নকৰি এতিয়াই মাছমৰীয়াজনৰ ঘৰলৈ যাওঁ ব'লা আৰু সেই ছোৱালীজনীক এতিয়াই আমি লগত লৈ আনিম কতা ইয়াতচোন এটাও মানুহে নাই তুমি সঁচাকৈ ইয়াতে দেখিছিলানে সেই ছোৱালীজনীক হয় মহাৰাজ মই অলপ সময় আগতে এই ঘৰটোতে 3জন মানুহক দেখিছিলো আৰু কথা পাতি থকাও শুনিছিলো সেই সৰু ছোৱালীজনীক মই স্পষ্টকৈ দেখিছিলো কিন্তু এতিয়া হঠাতে সিহঁতি কলৈ গ'ল মই নাজানো মহাৰাজ বিচনাখনত এখন কাগজ পৰি আছে নিশ্চয় চিঠি লিখি থৈ গৈছে আপুনি পঢ়কচোন কি লিখা আছে মহাৰাজ আমি আপোনাক সহায় কৰিছিলো সেইকাৰণে ৰাজ্যলৈ অহা প্ৰতিটো বিপদ আপোনাক মই আগতীয়াকৈ কৈছিলো হয় আমাৰ ওচৰৰ সৰু ছোৱালী এজনী আছে তাই ভৱিষ্যতৰ কথা আগতীয়াকৈ গম পাই যায় কিন্তু আপুনি সেই ছোৱালীজনীক কিয় লগত ৰাখিব বিচাৰিছে তাই আপোনাৰ ওচৰত থাকিব বিচৰা নাই তাই আমাৰ লগতহে থাকিব সেইকাৰণে এই বিষয়ে তাই আগতীয়াকৈ গম পায়ে এই ৰাজ্য এৰিবৰ কাৰণে তাই চিন্তা কৰিলে আৰু আমি 3জনে বেলেগ এখন ৰাজ্যলৈ গুচি আহিলো আৰু কেতিয়াও আপোনাৰ ৰাজ্যলৈ ঘূৰি নাযাওঁ এইবোৰ মোৰ গাতে ভুল মই এতিয়া সোণৰ কণী পাৰি থকা হাঁহজনীকে মাৰি পেলালো ৰাজ্যলৈ অহা বিপদ এতিয়া মই কেতিয়াও গম নাপাম